সমাগত 2024 লোকসভা নিৰ্বাচন আৰু ইতিমধ্যে গহপুৰ মহকুমা প্ৰশাসন সাজু হোৱা পৰিলক্ষিত হৈছে আৰু ভোটাৰসকলক আকৰ্ষণ কৰিবৰ বাবে গহপুৰ মহকুমা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই মুহূৰ্তত মই গহপুৰ মহকুমা প্ৰশাসনৰ কাৰ্যালয়ত আছোঁ। কেমেৰা সহযোগী নিবিৰ আছে পৰিৱেশ দেখাব। এয়া হৈছে গহপুৰ মহকুমা প্ৰশাসনৰ কাৰ্যালয়ৰ পৰিৱেশ আৰু নৱপ্ৰজন্মৰ ভোটাৰকে আদি কৰি বিভিন্ন ভোটাৰসকলক আকৰ্ষণ কৰিবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু বিভিন্ন সেলফি পইণ্ট তেওঁলোকে নিৰ্মাণ কৰিছে, বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰিছে আৰু এই মুহূৰ্তত মোৰ লগত গহপুৰ মহকুমাৰ মহকুমাধিপতিগৰাকী আছে। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। আগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিৰ্বাচন সমাগত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে, কি ক'ব বিচাৰিব? হয়, আমি দেখিছে আমি ফটো পইণ্ট এটা থৈছোঁ, চেল্ফি পইণ্ট বুলি নকওঁ, মানুহে আহি ফ্ৰণ্টত ফটো তুলিব পৰাকৈ। মাস্কট আছে আমাৰ কাম চৰাই, আমাৰ এইটো গহপুৰত খুব ধুনীয়া কাম চৰাই দেখিবলৈ পোৱা যায়, গতিকে আমি মাস্কট হিচাপে ঘোষণা কৰিলোঁ। আৰু আমাৰ বিভিন্ন কম্পিটিশ্যন হৈ আছে, আনকি ৰিল মেকিং যিটো এতিয়া নতুন ট্ৰেণ্ডত আছে এইবোৰো দিছোঁ, চ' ডেট আমি নতুন ভোটাৰসকলক আকৰ্ষণ কৰিব পাৰোঁ, আকৰ্ষিত কৰিব পাৰোঁ ভোট দিয়া সম্পৰ্কে, যাতে এটা ফেষ্টিভেল নিচিনা এটা চাৰিওফালে অনুভৱ হয়, সকলো যাতে ওলাই আহে। আৰু বিশেষকৈ আমি গহপুৰত টাৰ্গেট কৰিছোঁ একচুৱেলি এণ্টায়াৰ অসমতে। আমি ভাবিছোঁ যে 85ৰ ওপৰ পাৰ্চেণ্টেজ হওক আমাৰ ভোটাৰ টাৰ্ণ আউটটো, চ' ডেট আমি মনটো ভাল লাগে যে আমি ইমান সংখ্যকে ভোটাৰে গৈ গণতন্ত্ৰৰ এইটো বৃহৎ ফেষ্টিভেলটোত অংশগ্ৰহণ কৰিছোঁ। হয়, বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰিছে আপোনালোকে? হয়, আমি কালি সকলো আমাৰ যিখিনি জইন কৰিছিলে প্ৰাইজ পালে, তেওঁলোকক প্ৰাইজসমূহো দিয়া হ'ল। আমাৰ আছিলে পোষ্টাৰ্ছ, বেনাৰ মেকিং কম্পিটিশ্যন আছিলে, ভোট গোটেই কনচেপ্টটো মানে থিমটো ভোটিং আছিলে, যে নাথিং লাইক ভোটিং, ভোট ফৰ চিয়'ৰ তেনেকৈ দিয়া হৈছিলে। লগতে আমি ৰেণ্ডম কুইজ পাতিলোঁ, এক্সটেম্পৰ স্পীচ আছিলে, ভিডিঅ' মেকিং কম্পিটিশ্যন আছিলে, তেনেকৈ আমি বিভিন্ন কম্পিটিশ্যন পাতিলোঁ আৰু ইমান ধুনীয়া সঁহাৰি সকলোৰে। গতিকে এইবাৰ ভাবিছোঁ গহপুৰত বেলেগ এটা ফেষ্টিভিটি আহিছে আৰু আমাৰো খুব ভাল লাগিছে। হয়, মই ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন গণতন্ত্ৰৰ এক বৃহৎ উৎসৱ নিৰ্বাচন কিদৰে সাজু হৈছে? আমাৰ ইতিমধ্যে গহপুৰ ইলেকশ্যন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা পলিং পাৰ্টিক আমি ভোট গ্ৰহণৰ বাবে ৰেডি কৰিবৰ বাবে আমি ট্ৰেইনিং আমি কৰাইছোঁ। তেওঁলোকক আপোনাৰ যিখিনি প্ৰিজাইডিং অফিচাৰ আমাৰ ট্ৰেইনিং হৈছে, তাত আমি EVMৰ হেণ্ডছ অন ট্ৰেইনিঙো তেওঁলোকক দিয়া হৈছে আৰু জ'নেল ছেক্টৰ সকলৰ লগতো আমি সঘনাই মিটিং কৰিছোঁ। তেওঁলোকক প্ৰয়োজনীয় সেইখিনি আমি তথ্য তেওঁলোকক দিছোঁ বা তেওঁলোকৰ পৰা আমি ফিল্ডৰ বিষয়ে জানি তেওঁলোকৰ যিখিনি পৰামৰ্শ আমাক দিছে সেইমতে আমি আগবাঢ়ি গৈছোঁ। আৰু আমি সকলো ধৰণৰ ইয়াত আমাৰ চেল গঠন কৰা হৈছে, প্ৰত্যেকটো চেলে নিজৰ নিজৰ কাম কৰি আছে আৰু নিজৰ দায়িত্ব বুজি সকলোৱে সময়মতে আহিছে আৰু সকলোৱে কাম কৰি সম্পূৰ্ণভাৱে সাজু হৈছে। আৰু এয়া হৈছে গহপুৰ মহকুমা প্ৰশাসনৰ একাংশ ব্যক্তি আৰু যিটো সমাগত 24 লোকসভা নিৰ্বাচন আৰু তেওঁলোকে বিভিন্ন ধৰণে সাজু হোৱা পৰিলক্ষিত হৈছে। নৱপ্ৰজন্মৰ ভোটাৰসকলক আকৰ্ষিত কৰিবৰ বাবে বিভিন্ন পদক্ষেপ লোৱা দেখা পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।